কিছু সময়ৰ আগতে এনডিৰ সকলো সহযোগী দলে আমাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম প্ৰস্তাৱ কৰিছে আৰু সৰ্বসন্মতিক্ৰমে সকলোৱে গ্ৰহণ কৰাৰ উল্লাহত আমি গুৱাহাটী মহানগৰ জিলাৰ এই কাৰ্যালয়ত আজি বিজয় উৎসৱ আমি পালন কৰিছোঁ। আগন্তুক 5 বছৰৰ কাৰণে তৃতীয়বাৰৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ৰূপে ভাৰতত শাসন কৰিব। নিশ্চয়কৈ তেখেতৰ নেতৃত্বত ভাৰতে আৰু বহুখিনি আগুৱাই যাব পাৰিব আৰু বিশ্বগুৰু যি আমাৰ সপোন আছে সেই সপোন আমাৰ দিঠকত পৰিণত হ'ব। কাৰণ 35 বছৰ অতিক্ৰম কৰাৰ পিছত একেৰাহে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টি বৃহৎ সংখ্যক আসন তৃতীয়বাৰৰ বাবে লাভ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষ স্বাধীনতাৰ পিছত 1991 চনৰ পিছত একেৰাহে ইমান বৃহৎ সংখ্যক আসন কোনো এটা দলে পাবলৈ সক্ষম হোৱা নাই। আমাৰ সকলো ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ আমাৰ আশীৰ্বাদ আছে আৰু আমাৰ সংসদীয় বৰ্ডত আমাৰ নেতা হিচাপে পৰিগণিত হৈছে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি বিশ্বাস ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বিশ্বাস কৰে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে বিশ্বাস কৰে যে ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ গৈ আছে। অনাগত 5 বছৰত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ বিকশিত হ'ব, সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন হ'ব আৰু আমি সকলো কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যেনেকৈ কষ্ট কৰে আমাৰ সাংসদ বিধায়ক সেইদৰে আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আমি দেশৰ কাৰণে কাম কৰি যাম।